চালিলা যি আছিল সেয়া অতীত আছিল আৰু কিছুমান অতীত উমান নোপোৱাকৈ গুচি যায় তাইৰ হাঁহিটো দেখি তাইৰ সৈতে থাকি তাইৰ সাহস হৈ থাকিয়ে ভাল লাগিছিল মানে তই তাইক তোৰ মনৰ কথাবোৰ ক'বলৈ চেষ্টাই কৰা নাছিলি বহুত চেষ্টা কৰিছিলোঁ বহুত সাহস গোটাই তাইক এদিন কম বুলিও ভাবিছিলোঁ নয়ন আৰে তই ইয়াত এই লগৰ এজনৰ কাৰণে ৰৈ আছিলোঁ তই চাগে টিউশ্যনৰ পৰা আহিলি টিউশ্যনৰ পৰা আহিলি মোক কৈ দিয়া হ'লেও হৈছিলে মই সেইফালে আছিলোঁ নাই ইয়ে থৈ গ'ল সি মানে চাদীপ মই আজি কিছুদিনৰ পৰা ল'ৰা এটাক ভাল পাওঁ তোক কোৱাই হোৱা নাই কথাটো কোনেও নাজানে মই তোকহে কৈছোঁ তই মামাহঁতক একো নকবি দেই হ'ব দে ঘৰলৈ যাওঁনে বল আহ আনৰ কথা মতে চলা ঘৰত কেতিয়াও সুখ শান্তি নাহে এনেকুৱা ঘৰ এদিন ধ্বংস হ'বই মানুহৰ বিবেক বিবেচনা বোলা বস্তু এটাও থাকিব লাগে দিনে দিনে ঘৰখনৰ পৰা সুখ শান্তি বোলা বস্তুটো নোহোৱা হৈছে আৰু সহ্য কৰি থাকিব নোৱাৰা হৈছোঁ ইমানেই যদি অসহ্য হৈছে সিহঁতক আজিয়ে ঘৰৰ পৰা উলিয়াই নিদিয়ে কিয় নিজেও যাতনা ভুগি থাকিব নালাগে আৰু সিহঁতেও অশান্তিত থাকিব নালাগে ভগৱানে কি পৰীক্ষা ল'ব বিচাৰিছে নাজানো আৰু কিন্তু এটা কথা ঠিক যি হ'বলৈ গৈ আছে সি ভালৰ বাবে নহয় সোনকালে কিবা এটা নকৰিলে এইখন ঘৰ যে ধ্বংস হ'ব সেইটো ঠিক এতিয়া তাই বহুত কষ্টত আছে অ কি ছোৱালী কি হৈ গ'ল খুৰাৰ মানে খংটো এতিয়া কমাই নাই কমাৰ আশাও নাই দিনে দিনে আৰু কথাবোৰ বেয়ালেহে গৈ আছে কিয় বাৰু এনেকুৱা কৰিব লাগে মানুহজনে এদিন দুদিন কিবা এটা শাস্তি দিছে সেইটো বেলেগ কথা কিন্তু একেটা কথাকে লৈ গোটেই জীৱনটো লাগি থাকিব নেকি দেউতা মানুহজন অলপমান বেলেগ মৰম যিমান কৰে সিমান বেছি খং এবাৰ খং উঠিলে কাৰো কথা নুশুনেও নেমানেও মোৰতো এটা কথা ভাবিয়ে ভয় লাগে কি কথা নয়নে কৰা ভুলখিনি যদি তয়ো কেতিয়াবা কৰ খুৰাই চাগে তোকো ক্ষমা নকৰিব মই বিচাৰোঁ এনেকুৱা দিন যাতে তই কেতিয়াও আহিব নিদিয় তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে এই বিশ্বাস যাতে কেতিয়াও নাভাঙো হ'ব দে কন্দুৱাবি নেকি এতিয়া বল গৈ থাকোঁ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত